Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটি 29/5/2022 তাৰিখে যি গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ বাবে ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। এই পৰীক্ষাৰ যিখিনি জেনাৰেল এৱাৰনেছ, হিষ্ট্ৰী, পলিটিক্যাল সায়েন্স আৰু সায়েন্স ৰিলেটেড যিখিনি প্ৰশ্ন উত্তৰ আছিল, এই প্ৰশ্ন উত্তৰখিনি এই ভিডিওটিত সামৰি লোৱা হৈছে। আপোনালোকে চাবচোন। ইতিমধ্যে ইংৰাজী খণ্ডৰ ভিডিওটি আপলোড কৰা হৈছে আৰু সেই ভিডিওৰ লিংক এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে। ইয়াত সৰ্বমুঠ সময় আপোনাক দিয়া আছিল 90 মিনিটস আৰু আপোনাক সৰ্বমুঠ নম্বৰ আছিল 100 আৰু ইয়াত প্ৰশ্ন আছিল আপোনাৰ 50টা, 50 কোৱেশ্চনস। আহকচোন বাৰু আমি প্ৰশ্ন উত্তৰখিনি জানি লওঁ। এই ভিডিওটিত টেকনিক্যাল যিখিনি এক্সামৰ জেনাৰেল এৱাৰনেছ পাৰ্ট যিটো আছে, জেনাৰেল এৱাৰনেছ বুলি কওঁ, সেই পাৰ্টৰ আনসাৰখিনি আপোনালোকে ইয়াতে এই ভিডিওটিত চাব পাৰিব। ইয়াৰ কোৱেশ্চন নম্বৰ আমাৰ যেটো 11 দিয়া আছে, 11 দিয়া আছে হোৱাট ইজ এন আৰ্কটিক টাৰ্ন। আৰ্কটিক টাৰ্ন আসলে কি হয়? আৰ্কটিক টাৰ্নটো আসলে কি হয়? ইট ইজ এ মাইগ্ৰেটৰি বাৰ্ড। ই এটা পৰিভ্ৰমী চৰাই হয়। অপশন সি, 11 অপশন সি শুদ্ধ উত্তৰ হ'ব। Details of Mount Abu is located in, ইয়াতে অপশন, ইয়াতে যি মাৰ্ক কৰা আছে এইবিলাক আপোনাৰ নাচাব, মই যিখিনি মাৰ্ক কৰি দিছো কাইন্ডলি কিন চাব। এটি কি আছে? আৰাবলী পৰ্বতমালাত ই অৱস্থিত হয়, আৰাবলিস। পৰৱৰ্তী প্ৰশ্ন দিয়া আছে হোৱাট ইজ দ্য ক্যাপিটাল অফ টাইৱান। টাইৱানৰ ৰাজধানী কি? ক্যাপিটাল অফ টাইৱান এইটো হয় টাপেই সিটি, টাইপেই সিটি। অপশন বি, 13ত বি শুদ্ধ উত্তৰ। পৰৱৰ্তী চাওক হোৱাট ইজ দ্য কাৰেন্সি অফ কুৱেইট। কুৱেইট দেশৰ যেটো মুদ্ৰা, যেনেকৈ ইণ্ডিয়াৰ কাৰেন্সি হল রুপি, কুৱেইটৰ কাৰেন্সিটো কি হয়? কুৱেইটৰ কাৰেন্সি হৈছে ডিনাৰ। অপশন বি ইয়াতে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন which of the following is the largest continent in the world। আমি নিশ্চয় সকলোৱে জানো লাৰ্জেষ্ট কন্টিনেন্টটো আছিল কি? এছিয়া। পৃথিৱীৰ বৃহত্তম মহাদেশৰ নাম এছিয়া মহাদেশ। অপশন এ আমাৰ শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 16 চাওক Varanasi is situated on the bank of which river। বাৰাণসী যি চহৰ আছে সেই চহৰ কোন নদীৰ পাৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গংগা নদীৰ পাৰত অৱস্থিত। অপশন সি। অপশন বিলাক দি আছিল কোচি, পাতাল গংগা, গংগা এন্ড যমুনা। অপশন সি আমাৰ গংগা দি আছে, গতিকে আমাৰ গংগা অপশনটো শুদ্ধ হ'ব। Which of the following cities is known as Pink City। কোন চহৰক পিংক সিটি বুলি জনা যায়? আমি এটো জানো যে ৰাজস্থানৰ যি ৰাজধানী আছে জয়পুৰ, জয়পুৰক পিংক সিটি বুলি জনা যায়। বাকি অপশন বিলাক আমাৰ বেলেগ আছিল। পৰৱৰ্তী প্ৰশ্ন যে which waterway connects the Andaman Sea with South China Sea। কোন মানে জলাশয়ে আন্দামান সাগৰ আৰু দক্ষিণ চাইনা সাগৰক সংযুক্ত কৰিছে? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশন এ, ষ্ট্ৰেইট অফ মালাক্কা। মালাক্কা প্ৰপ্ৰণালীয়ে আন্দামান সি আৰু সাউথ চাইনা সি সংযোগ কৰিছে। পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য অথৰ অফ দ্য বুক ডেভিড কপাৰফিল্ড। ডেভিড কপাৰফিল্ড নামৰ গ্ৰন্থখনৰ লেখক কোন হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাৰ্লছ ডিকেন্স। আপোনালোকে ইয়াৰ লগত আৰু এটা কথা মনত ৰাখিলে ভাল যে চাৰ্লছ ডিকেন্সৰ ছদ্মনাম হৈছে কুইজ। আমি যেটো কুইজ আমাৰ খেল হয় প্ৰশ্ন উত্তৰৰ, এয়া এখেতৰ ছদ্মনাম। Which of the following sports is associated with Santosh Trophy। সন্তোষ ট্ৰফি যেটো আছে খেল, এটো কি খেলৰ লগত জড়িত? এটো যে ভাৰত আটাইতকৈ পুৰণি ট্ৰফি হয় আৰু ই ফুটবলৰ লগত জড়িত। অপশন কোৱেশ্চন নম্বৰ 20 অপশন এ শুদ্ধ উত্তৰ। অপশন এ আছে ফুটবল। কোৱেশ্চন নম্বৰ 21 Avesta is the holy book of which religion। Avesta-টো কোন ধৰ্মগ্ৰন্থ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জোৰোয়াষ্ট্ৰিয়ানিজম। অপশন এ শুদ্ধ উত্তৰ, বাকি বিলাক আমাৰ নহয়। কোৱেশ্চন নম্বৰ 22 হু ৰোড দ্য হেৰি পটাৰ সিৰিজ অফ বুকস। হেৰি পটাৰ সিৰিজৰ গ্ৰন্থৰ লেখক কোন হয়? আমি সকলোৱে জানো ইয়াৰ লেখক হৈছে জে.কে. ৰাউলিং। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য আদাৰ নেম অফ চাণক্য। চাণক্যৰ আন এটা নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৌটিল্য। অপশন বি, কোৱেশ্চন নম্বৰ 23 অপশন বি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্স্ট হিউম্যান
টু ৱাক ইন স্পেচ মহাকাশত খোজ কৰা প্ৰথম ব্যক্তি কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 24 এর কোয়েশ্চন নাম্বার শুদ্ধ উত্তর হচ্ছে এলেক্সি লিওনভ ইয়াত একটা কনফিউজিং প্রশ্ন আছে তে 1965 সনত এই কৃতিত্ব অর্জন করেছিল যদি কোয়া হয় যে মহাকাশত যোৱা প্রথম ব্যক্তি তেতিয়া হ'ব ইউরি গ্যাগারিন আর যদি হয় চন্দ্ৰত যোৱা প্রথম ব্যক্তি তেতিয়া হ'ব নীল আর্মস্ট্রং আর তেওঁৰ লগতে মাইকেল কলিন্স আৰু এডউইন এলড্রিন নামৰ ব্যক্তি গৈছিল গতিকে আমি তিনটা প্রশ্ন এতে বেলেগ বেলেগ হয় চন্দ্ৰত যোৱা প্রথম ব্যক্তি নীল আর্মস্ট্রং মহাকাশত যোৱা প্ৰথম ব্যক্তি ইউরি গ্যাগারিন মহাকাশত খোজ কৰা প্ৰথম ব্যক্তি হৈছে এলেক্সি লিওনভ আৰু এই 1965 তেও এই কৃতিত্ব অর্জন করেছিল The taste of India is the brand slogan of which company এইটো কোনবা কোম্পানিৰ ট্যাগলাইন হয় The taste of India এইটো হৈছে আমুল কোম্পানিৰ হয় আমুল যেটো আমি কও আনন্দ মিল্ক ইউনিয়ন লিমিটেড আমুলৰ সম্পূৰ্ণ ৰূপ এই আমুল কোম্পানিৰ যেটো ট্যাগলাইন হয় এই যে টেস্ট অফ ইন্ডিয়া কোয়েশ্চন নাম্বার 25 অপশন সি আছে শুদ্ধ উত্তর কোয়েশ্চন নাম্বার 26 হাউ মেনি লোকসভা মেম্বার্স রিপ্রেজেন্ট আসাম ইন দ্য ইন্ডিয়ান পার্লামেন্ট ভারতীয় সংসদত অসমৰ পৰা লোকসভাৰ কেইজন সাংসদ নিৰ্বাচিত কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14 ইতিমধ্যে এই বিষয়ে বহুত কেইটা প্ৰশ্ন মই আপোনালোকক দিয়া হৈছে ইয়াৰ কমন প্ৰশ্নবিলাক Where is the headquarters of International Labour Organization situated? International Labour Organization যাক ILO বুলি আমি জানো International Labour Organization ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা জেনেভাত হৈছে International Labour Organization head office Question number 28 Who among the following was the founder of slave dynasty in India ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাতা কোন হয় আৰু হেতু হৈছে কুতুবউদ্দিন আইবাক পৰৱৰ্তী প্ৰশ্ন Who among the following was the son of Emperor Babur বাবৰৰ নিম্নলিখিত কোন সকল বাবৰৰ এজন পুতেক হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ হুমায়ুন হুমায়ুনটোই শুদ্ধ উত্তৰ হয় কোয়েশ্চন নাম্বার 30 জালিয়ানৱালা বাগ মাসাকাৰ টুক প্লেস ইন হুইচ অফ দ্য ফলোইং সিটিজ আমি নিশ্চয় সকলো জানো যে 1919 চনৰ 13 এপ্ৰিলত যি জালিয়ানৱালা বাগত হত্যাকাণ্ড হৈছিল এইটো কোন চহৰত অনুষ্ঠিত এই জালিয়ানৱালা বাগ হৈছিল হ্যাঁ হৈছে অমৃতসৰ Option B আমার শুদ্ধ উত্তর আছে Question number 31 Which of the following is also known as common salt বা table salt আমি জানো এটো হইছে সোডিয়াম ক্লোরাইড পরবর্তী প্রশ্ন Question number 32 দিয়ে আছে Typhoid fever is a disease caused by এটো ব্যাকটেরিয়ার পৰা হয় বাকি অপশন কেটা ভুল আছে 32 অপশন বি হ'ব আৰু ইয়াতে কি হয় সালমোনেলা টাইফি নামৰ এক ধৰণৰ ব্যাকটেরিয়া আছে সেই ব্যাকটেরিয়াৰ ফলতে টাইফয়েড ফিভার হয় টাইফয়েড জ্বৰ হয় Question number 33 Which among the following disease is not spread by mosquito নিম্নলিখিত কোনটো মহৰ দ্বাৰা নহয় এটো হৈছে অপশন 33 অপশন সি আছে কালা জ্বৰ এটো মানে মস্কিটোৰ কামৰৰ বাবে নহয় মস্কিটোৰ স্প্ৰেড নহয় মস্কিটোৰ নিবিয়পে পৰৱৰ্তী প্ৰশ্ন ডেফিচিয়েন্সি অফ আয়ৰন কজেস যদি আয়রন বা লুর কমি থাকে তেতিয়া মানুহৰ কি বেমাৰ হয় এতে হ'ব এনিমিয়া ৰক্তহীনতাত ভোগে মানুহ পৰৱৰ্তী প্ৰশ্ন ডেফিচিয়েন্সি অফ হুইচ হরমোন লিডস টু ডায়াবেটিক মেলিটাস কোনটো হরমোনৰ যদি অভাৱত ডায়াবেটিস মেলিটাস হয় তেন্তে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইনসুলিন আমি যে কই যে ডায়াবেটিস হৈছে ইনসুলিন লয় সেইটোই হয় Question number 36 Which of the following is an antibiotic আৰু ইয়াত জিগেন সাইডে অপশন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে এৰিথ্ৰমাইসিন অপশন সি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন মাইটোকন্ড্রিয়া are present in which part of the cell আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাইটোপ্লাজম অপশন সি 37 এর অপশন সি শুদ্ধ উত্তৰ Question number 38 The force acting on unit area of a surface is called Question number 38 ইয়াক কোৱা হয় pressure option হ'ব the force acting on unit area of surface is called pressure option C আমাৰ শুদ্ধ উত্তৰ আছে Question number 38 which of the following is produced by vibrating diaphragm আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে sound wave option
বি আমাৰ 39 অপশ্যন বি শুদ্ধ উত্তৰ আৰু কুৱেশ্যন নম্বৰ 40 এই ভিডিঅ'ৰ অন্তিম প্ৰশ্ন ডেফিচিয়েন্সি অফ ভিটামিন এ কজেছ এ ভিটামিনৰ অভাৱত আমাৰ কি হ'ব পাৰে আমি নিশ্চয় সকলোৱে জানো এ ভিটামিনৰ অভাৱত কি হ'ব পাৰে নাইট ব্লাইণ্ডনেছ আমাৰ সকলোৱে জানো নাইট ব্লাইণ্ডনেছ কিহৰ কাৰণে হয় আমি ভিটামিন এ এর যদি আমাৰ কম থাকে তেন্তে আমাৰ কি হয় ৰক আমি যদি কুকুৰিকণা বুলি কওঁ সেই বেমাৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে ভিডিঅ'টি চাব কেনে ধৰণৰ প্ৰশ্ন হয় ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষাত আপোনালোকে তাৰ এটা আভাস এটা পাব আৰু আপোনালোকে এটাই অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেল চাই আছে তেন্তে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ